ইংটেবলে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত লৈ আহিছো এটি গুৰুত্বপূৰ্ণ খবৰ। খবৰটো অহা 2022 বৰ্ষত যিসমূহ ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব, HSLC আৰু AHM এক্সামিনেশ্যন 2022 এই পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া এই বছৰত যিসমূহ ক্লাছ 10ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰী আছে, সেইসমূহ ছাত্ৰ-ছাত্ৰীৰ কাৰণে এটি গুৰুত্বপূৰ্ণ খবৰ। ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে পৰীক্ষা সম্বন্ধীয় খবৰ দিবলৈ ওলাইছো। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে শেষলৈকে ভিডিঅ'টো চাবা বুলি মই আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদিহে প্ৰথমবাৰৰ বাবে চেনেলটোত আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আগতীয়া নটিফিকেশ্যন পাবৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ কাৰণে। তেতিয়াহ'লে আহা ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰা যাওক। তোমালোকে স্ক্ৰীনত দেখি নিশ্চয় বুজিবলৈ পাইছা। মই এটি নটিফিকেশ্যন ওলাই ৰাখিছোঁ স্ক্ৰীনত, যদিও নটিফিকেশ্যনটো ইমান স্পষ্ট নহয়। মই স্পষ্ট কপি বিচাৰি পোৱা নাই। মোৰ হাতত এইখনে আহি পৰিছে, গতিকে মই এইখনে তোমালোকক পঢ়ি দিম। যদি তোমালোকে নিজে পঢ়িব নোৱাৰা কোনো কথা নাই, মই পঢ়ি দিম তোমালোকক, তোমালোকে নিশ্চয় বুজি পাবা। তোমালোকে যদি ইয়াত দেখা পাইছা তেতিয়াহ'লে ইয়াত ডাঙৰকৈ লিখা আছে বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম, বামুণী মৈদাম, গুৱাহাটী। মুঠতে সেৱাই প্ৰকাশ কৰিছে এই নটিফিকেশ্যনটো যোৱা 15 তাৰিখে, মানে যোৱাকালি 15 নৱেম্বৰ 2021। নটিফিকেশ্যনটোত লেখা আছে গুৰুত্বপূৰ্ণ খবৰ। গুৰুত্বপূৰ্ণ খবৰটো এইটোৱে: ইট ইজ ফৰ জেনাৰেল It is for information of all concerned that the date of form fill up for appearing in HSLC AHM examination 2022 through online examination portal, that is https://seva.registration.in has been scheduled as below. অৰ্থাৎ ইয়াত কোৱা হৈছে যে HSLC আৰু আসাম হাই মাদ্ৰাছা ফাইনেল এক্সামিনেশ্যন 2022ৰ ফৰ্ম ফিল আপৰ ডেট দিয়া হৈছে। পৰীক্ষাৰ ফৰ্ম ফিল আপৰ ডেট দিয়া হৈছে আৰু ইয়াতে ডেটসমূহ মেনশ্যন কৰা আছে। মই তোমালোকক পঢ়ি দিছোঁ। অনলাইন ফৰ্ম ফিল আপ হ'ব আৰু অনলাইন ফৰ্ম ফিল আপৰ ডেট, আৰম্ভণি ডেট তোমালোকৰ 25 নৱেম্বৰ, অৰ্থাৎ 9 দিন পিছতেই তোমালোকৰ পৰীক্ষাৰ ফৰ্ম ফিল আপ আৰম্ভ হ'ব। আৰু এইটো কিন্তু 18 ডিচেম্বৰলৈকে এই এপ্লিকেশ্যন অৰ্থাৎ অনলাইন ফৰ্ম ফিল আপটো চলি থাকিব। তোমালোকে এটি ফি আছে, পৰীক্ষাৰ ফি এটা জমা দিব লাগিব। তোমালোকে তাৰ কাৰণে চালান কাটিব লাগিব। ইয়াত চালান কাটাৰ লাষ্ট ডেটটো দিয়া হৈছে 21 ডিচেম্বৰ 2021। তাৰপিছত লাষ্ট ডেট অফ পে'মেণ্ট এট দ্য এপেক্স বেংকৰ থ্ৰু দি তোমালোকে পে'মেণ্ট কৰিব লাগিব। এইটো 21 ডিচেম্বৰ 2021 দিয়া হৈছে। অনলাইন চেকলিষ্ট কাৰেকশ্যন, আৰু তোমালোকে যদি কিবা ভুল হয় তোমালোকৰ ফৰ্ম ফিল আপ কৰাৰ ক্ষেত্ৰত, তেতিয়াহ'লে তোমালোকে কাৰেকশ্যন কৰিব পাৰিবা। আৰু কাৰেকশ্যন কৰাৰ লাষ্ট ডেটটো হৈছে তোমালোকৰ 22 ডিচেম্বৰ 2021। লাষ্ট ডেট অফ চেকলিষ্ট কাৰেকশ্যন, দুটা ডেট আচলতে ইয়াতে কোৱা হৈছে। কাৰেকশ্যনৰ ডেট আৰম্ভ হ'ব তোমালোকৰ 22 ডিচেম্বৰৰ পৰা, আৰু কাৰেকশ্যনৰ লাষ্ট ডেটটো হ'ব তোমালোকৰ 31 ডিচেম্বৰলৈকে। খবৰটো কিন্তু শেষ হোৱা নাই। তোমালোকে ইয়াতে ভিডিঅ'টো শেষ নকৰিবা। আৰু এটা নটিফিকেশ্যন আছে, সেই নটিফিকেশ্যন কিমান টকাৰ ফি দিব লাগিব, কেনেকৈ তোমালোকে এপ্লাই কৰিব পাৰিবা অনলাইনত, মই গোটেইখিনি কথা তোমালোকক কৈ আছোঁ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে তোমালোকে ভিডিঅ'টো চাবা। তাৰপিছত ইয়াত দিয়া আছে, চোৱা, ডিটেইল ইনষ্ট্ৰাকশ্যনছ ফৰ ফৰ্ম ফিল আপ উইল বি এভেইলেবল ইন দ্য অনলাইন পৰ্টেল https://seva.registration.in will be same as the class 9 registration portal. আৰু কোৱা হৈছে যে তোমালোকৰ যিটো ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যন পৰ্টেল আছে, সেই পৰ্টেলটোৰ একেটা পৰ্টেলে, তাৰমানে সেই পৰ্টেলটোতে তোমালোকে সেই এক্সামিনেশ্যন ফৰ্ম ফিল আপটো কৰিব পাৰিবা। আৰু এই ইউজাৰ আইডি আৰু পাছৱৰ্ড তোমালোকে দি সেইটো
login কৰি ল'ব পাৰিবা if user id and password is lost then please contact the member secretary regional office seva for your district concerned আৰু এইবিলাক তোমালোকে নিজে হয়তো কৰিব নালাগে এইটো স্কুলৰ তৰফৰ পৰা তোমালোকে কৰি দিয়া হ'ব helpline number are provided in the online examination portal আৰু অনলাইনৰ এই পৰ্টেলটো সেবাৰ যেটো ৰেজিষ্ট্ৰেচন পৰ্টেল এই পৰ্টেলটোত এটা হেল্পলাইন নম্বৰ দিয়া আছে কিবা কাৰণত অসুবিধা হলে সেই নম্বৰটোত ফোন কৰি পেলাই তোমালোকে প্ৰবলেম সলভ কৰিব পাৰিবা তেতিয়া হলে আৰু এটা যি নোটিফিকেশন আছে সেই নোটিফিকেশনটো আমি পঢ়িলো আহা সেই একাই ডেটতে প্ৰকাশ পোৱা আৰু এটা নোটিফিকেশন তোমালোকে ইয়া দেখা পাইছা সেই এক্সামিনেশন সম্বন্ধীয় এইটো নোটিফিকেশন হয় ইয়াত লিখা আছে so it is for information of all concerned that the fee structure of the candidates who are going to appear in the ensuing SSLC AHM examination 2022 is noted below তোমালোকৰ যেটো ফি হ'ব এই পৰীক্ষাৰ কাৰণে মেট্ৰিক পৰীক্ষাৰ কাৰণে এনেকুৱা ধৰণৰ এই ফি খিনি কিন্তু তোমালোকে জমা দিব লাগিব ইয়াত প্ৰথমতে কোৱা হৈছে এক্সামিনেশন ফি তোমালোকৰ 650 টকা এক্সামিনেশন ফি তোমালোকৰ 650 টকা তাৰ পিছত সেন্টাৰ ফি লগতে থাকিব 300 টকা আৰু প্ৰ্যাকটিক্যাল এক্সামিনেশন ফি সেপাৰেট কে থাকিব যদি প্ৰ্যাকটিক্যাল এক্সাম আছে হেতুৰ হ'ব 150 টকা আৰু এনুৱেল ৰিকগনিশন ফি হ'ব তোমালোকৰ 800 টকা মুঠতে বহু টকা তোমালোকে দিব লাগিব মই কৈছো যে এইটো এটা ডাঙৰ এমাউন্ট হয় 1900 টকা তোমালোকে এই পৰীক্ষাৰ কাৰণে এই বছৰ কিন্তু দিব লাগিব কিন্তু কিছুমান ক্ষেত্ৰত কিছুমানে ষ্টুডেন্টে এই ফি দিব নালাগিব সেইখিনি কথাও তোমালোকে জানি ৰাখা কি কোন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে এই ফিৰ পৰা তেওঁলোকে ৰেহাই পাব as per the instruction of the government of Assam vide letter number eto the payment of fee is exempted from the candidates of government provincial state and recognized fancy schools whose family income from all sources is 2 lakhs over below per annum provided that ইয়াত কোৱা হৈছে যে সেই সমূহ ছাত্ৰ-ছাত্ৰীৰ কাৰণে এই ফি সমূহ exempt কৰা হৈছে যিসমূহ ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ বছৰকীয়া ইনকাম 2 লাখতকৈ তলত 2 লাখ টকাতকৈ তলত যিসমূহ পৰিয়ালৰ ইনকাম বছৰকীয়া ইনকাম সেই সকল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে এই ফি খিনি দিব নালাগিব আৰু তাৰ কাৰণে তেনেকুৱা ধৰণৰ ছাত্ৰ-ছাত্ৰীৰ গাৰ্জিয়ানে কি কৰিব লাগিব ইয়াছৱা লিখা আছে the guardians parents of the candidate has to fill an application before the head of the institution for such exemption আৰু গাৰ্জিয়ানে বা প্যাৰেন্টসে মাক দেউতাকে কি কৰিব লাগিব এখন এপ্লিকেশন লিখি হেডমাস্টাৰ বা প্ৰিন্সিপালক জমা দিব লাগিব আৰু লগতে 2 নম্বৰত কোৱা হৈছে the applicant has to give a photograph of present status of the tree planted by him or her at the time of admission in class 9 ইয়াত ক্লাস 9 ৰ এডমিশনৰ কথা কোৱা হৈছে যে 9 ৰ এডমিশনৰ ক্ষেত্ৰত তেওঁলোকৰ ফি একেবাৰে ফ্ৰী হ'ব যদি হে এইটো 9 ৰ কথা কোৱা হৈছে এটো তাৰ মানে এই এক্টৰ আন্ডাৰত আহে এই 9 ৰ কথাটো সেই কাৰণে ইয়াত উল্লেখ কৰি দিয়া হৈছে যে সেই সকল ছাত্ৰ-ছাত্ৰীয়ে কি কৰিব লাগিব গছ এজোপা তেওঁলোকে ৰুব লাগিব আৰু ফটো তুলি কালাৰ ফটো তুলি স্কুলত জমা দিব লাগিব লগতে 3 নম্বৰ কোৱা হৈছে the head of the institution must verify the genuineness of documents submitted by the parents guardians students before allowing the exemption of examination fee আৰু ইয়াতে কোৱা হৈছে যে হেডমাস্টাৰ সমূহে কিন্তু বা প্ৰিন্সিপাল সমূহে মাক দেউতাকে সাবমিট কৰা যিসমূহ ডকুমেন্টস এই ডকুমেন্টস খিনি ভেৰিফাই কৰিব শুদ্ধ হয় না নহয় আৰু যদি ভ্যালিড নহয় তেতিয়া হলে কিন্তু এই ফিৰ পৰা তেওঁলোকে বাছি যাব নোৱাৰে আৰু যদি ভ্যালিড হয় তেতিয়া হলে এই ফি খিনি তেওঁলোকে দিব নালাগিব তাৰ পিছত আৰু এটা কথা ইয়াত কোৱা হৈছে candidate will be allowed to complete their form fill up from their parent school only where they are the class 9 registration has been done no candidate will be allowed to form fill up from other institution if their registration has not been transferred yet
আৰু ইয়াতে স্পষ্টকৈ কৈ দিয়া হৈছে যে ছাত্ৰ ছাত্ৰীসকলে সেইখন বিদ্যালয়ৰ পৰাই তেওঁলোকে কিন্তু আবেদন কৰিব লাগিব ফৰ্ম ফিলআপৰ কাৰণে যিখনত তেওঁলোকে ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে এতিয়া কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে যদিহে এখন স্কুলত ৰেজিষ্ট্ৰেশ্যন কৰিছে ট্ৰেন্সফাৰ নলোৱাকৈ আৰু এখন স্কুলত আহি এডমিশ্যন লৈছে আৰু ফৰ্ম ৰেজিষ্ট্ৰেশ্যন কৰা নাই ক্লাছ 9ত তেনেকুৱা ল'ৰা ছোৱালী কিন্তু এই পৰীক্ষাৰ কাৰণে আবেদন কৰিব নোৱাৰিব আৰু লগতে ইয়াত কোৱা হৈছে দা চেণ্টাৰ ফি 300 per candidate shall be released by the Board of Secondary Education Assam to each of the center in due course. In the examination portal, the center in charge has to provide the bank details of the examination account of the center for release of center fees. ইয়াতে কোৱা হৈছে যে সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে আচলতে যিসকল ছাত্ৰ ছাত্ৰীৰ ফি মাফ হ'ব মানে 2 লাখতকৈ তলত যিসমূহৰ বছৰেকীয়া ইনকাম তেওঁলোকৰ যিটো চেণ্টাৰ ফি সেই চেণ্টাৰ ফিয়ে বৰ্ডে কিন্তু স্কুলসমূহক যোগান ধৰিব লগতে কোৱা হৈছে ফৰ ডিটেইল প্ৰচিডিউৰ প্লিজ ভিজিট এক্সামিনেশ্যন পৰ্টেল আৰু গোটেই প্ৰচিডিউৰটো জানাৰ কাৰণে এই পৰ্টেলটো তোমালোকে ভিজিট কৰিব পাৰা অনলাইন এক্সামিনেশ্যন পৰ্টেল উইল ষ্টাৰ্ট ফ্ৰম 25 নৱেম্বৰ টু 18 ডিচেম্বৰ এইখিনি মই আগতে কৈছো দ্য কেণ্ডিডেট who have not appeared in half-yearly examination of class 10 held in the month of October 2021 shall not be eligible to seat in the SSLC AHM examination 2022 মই ইয়াৰ আগতে এটা ভিডিও বনাইছিলো যে যি সকল ছাত্ৰ ছাত্ৰীয়ে হাফ ইয়াৰলি পৰীক্ষাত অৱতীৰ্ণ নহব সেই সকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব আৰু এই কথাটো ইয়াতো স্পষ্টকৈ কোৱা হৈছে যে দশম মান শ্ৰেণীৰ হাফ ইয়াৰলি এক্সামিনেশ্যন যদি কোনো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত বহা নাই তেতিয়াহলে তেওঁলোকে কিন্তু এই পৰীক্ষাত আবেদন কৰিব নোৱাৰিব তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিওটো এইখিনিয়ে আছিল মই আশা কৰো তোমালোকৰ কোনো ডাউট নাই এতিয়া একেবাৰে ক্লিয়াৰ হৈ গৈছে ডাউটখিনি কেনেকে কি প্ৰসেছত তোমালোকে এডমিশন ল'ব লাগিব আৰু কিমান টকা ফি দিব লাগিব তো ধন্যবাদ